গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী আজি গৌৰীপুৰতো উদযাপন কৰা হৈছে। তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছে গৌৰীপুৰবাসী ৰাইজে, ধুবুৰীবাসী ৰাইজে। ধুবুৰীৰ গৌৰৱ, গৌৰীপুৰৰ গৌৰৱ, অসমৰ গৌৰৱ এগৰাকী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 23 সংখ্যক মৃত্যুবাৰ্ষিকী আৰু সেই মৃত্যুবাৰ্ষিকীৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই চানমাৰীত ইতিমধ্যে লোকশিল্পী ৰত্নেশ্বৰ মৰাণলৈ 2025 বৰ্ষৰ প্ৰতিভা বৰুৱা পাণ্ডে স্মাৰক বঁটা আগবঢ়ালে আৰু তাৰ সমান্তৰালক্ৰমে গৌৰীপুৰৰ শিল্পীগৰাকীৰ আজি 23 সংখ্যক মৃত্যু দিৱসত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ। আমি যেতিয়াৰ পৰা এই কলেজত অনুষ্ঠানটো পাতি থাকোঁ, আমাৰ এইটো বাইদেউৰ এই দিনটো আমি সদায় স্মৰণ কৰোঁ, আমি শ্ৰদ্ধা জ্ঞাপন কৰোঁ যে আমিও বিচাৰোঁ সদায় যাতে আমাৰ এই গানবোৰ, আমাৰ এই মাটিৰ গানবোৰ সদায় যেনেকৈ গানটো গাব লাগে, যেনেকৈ হ'ব লাগে, তেনেকৈ যেন আমাৰ চাৰিওপিনে চবৰ মাজত তেনেকৈ যায়। কোনো ধৰণৰ বিকৃত যেন হৈ গানটো যেন মানে কি নহয়, পৰিৱেশন নকৰে আমি বিচাৰোঁ। আপোনালোকে আহি গৌৰীপুৰৰ পৰা এতিয়াও যিখিনি গৌৰীপুৰৰ অৰিজিনেল মানে বজোৱা মানুহ আছে, গান গোৱা মানুহ আছে, এওঁলোকৰ পৰা আপোনালোকে আহি শুনি লওক, গান ভালকৈ শুনি লওক, জানি লওক আৰু পাৰিলে আৰু গাঁৱে ভূঞে যাওক, গৈ আমাৰ গানবোৰ যেনেকৈ আছে তেনেকৈ আপোনালোকে শুনক, জানক, তাৰপিছতে আপোনালোকে পৰিৱেশন কৰক।